সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ আহিন মাহৰ 6 তাৰিখ সোমবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ ছেপ্টেম্বৰ মাহৰ 23 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ ষষ্ঠী তিথি, ৰাত্ৰি 8:49 চলি থাকিব। আজি নক্ষত্ৰ হৈছে ৰোহিণী নক্ষত্ৰ, শেষ ৰাতি 4:12 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 5:15 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:17 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব বৃষ ৰাশি, শূদ্ৰ বৰ্ণ, মনুষ্য গণ হ'ব সাপৰ অস্থি, মহেন্দ্ৰ যোগ, অষ্টোত্তৰী মতে ৰবিৰ দশা আৰু বিংশোত্তৰী মতে চন্দ্ৰৰ দশা লাভ কৰিব। কিন্তু শেষ ৰাতি 4:12 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে দেৱগণ, কুকুৰৰ অস্থি আৰু বিংশোত্তৰী মতে মঙলৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া প্ৰতিহিতা যোগ পাব। আজি ৰাহুকাল চলি থাকিব ৰাতিপুৱা 6:41 পৰা 8:12। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 8:25 পৰা 10:43। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব পূব দিশত, গতিকে পৰালৈ পূব দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলক আজি পিতৃ মাতৃয়ে ধন কিছু খৰচ কৰাৰ বাবে অকণমান খং কৰিব পাৰে। গতিকে পিতৃ মাতৃক সন্তুষ্ট কৰাৰ চেষ্টা কৰক, নহ'লে হয়তো আৰ্থিক স্থিতিও আপোনাৰ কিছু পৰিৱৰ্তন হ'ব পাৰে। আজি আপুনি জীৱনসংগীৰ ওপৰত খুব যত্ন আৰু গুৰুত্ব ৰখা দেখা যাব। এই ৰাশিৰ ব্যক্তিসকলৰ প্ৰেমত কিন্তু মধুৰতা আহিব। প্ৰেম সম্বন্ধত কিছু সুন্দৰতা অহাৰ সম্ভাৱনা যথেষ্ট আছে। আজি নিজৰ বাবে কিবা এই ৰাশিৰ ব্যক্তিসকলে ব্যক্তিগত কামত হয়তো অংশগ্ৰহণ কৰিব লাগিব। আনৰ কাম বনতকৈ এওঁলোকে নিজৰ ব্যক্তিগত কাম বনবোৰত বেছি সময় অতিবাহিত কৰিব লাগিব। কোনোবা সম্বন্ধীয় ব্যক্তিক লগ পোৱাৰ আজি সম্ভাৱনা দেখা পোৱা গৈছে আৰু পচন্দ অনুসৰিহে আপোনাৰ কাম কৰিবলৈ মন যাব। যি কাম কৰি আপুনি ভাল নাপায় তেনেধৰণৰ কাম কৰাৰ প্ৰতি আগ্ৰহ আপোনাৰ একেবাৰে নাথাকিব। এই ৰাশিৰ ব্যক্তিসকলৰ দৈহিক সৌন্দৰ্যতাও বাঢ়িব, কিন্তু অকণমান স্বাস্থ্যত দুৰ্বলতা অহাৰ সম্ভাৱনা দিনটোৰ শেষৰ ভাগত দেখা গৈছে। গতিকে যত্ন আৰু গুৰুত্ব ৰাখিব। কোনোবা ব্যক্তিয়ে আজি আপোনাৰ অনুপস্থিতিত হয়তো প্ৰশংসা কৰিব পাৰে। গতিকে আপোনাক আজি অন্য ব্যক্তিয়ে প্ৰশংসা কৰা দেখা যাব। বিদ্যাত ধৈৰ্য অকণমান কমিব, বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ স্বাস্থ্য আৰু সৌন্দৰ্যৰ খুব যত্ন আৰু গুৰুত্ব দিয়া দেখা যাব। সৌন্দৰ্য কেনেকৈ বৃদ্ধি কৰিব পাৰি সেই বিষয়ে এওঁলোকে আজি চিন্তা চৰ্চা কৰি থকাও দেখা যাব। আজি ধনৰ কিন্তু কিছু প্ৰয়োজনীয়তা আহিব। ক'ৰবাত নহয় ক'ৰবাত আপোনাৰ ধনৰ প্ৰয়োজন হ'ব। সঞ্চয় কৰা ধন অৱশ্যে আপোনাৰ আজি কামত আহিব। এই ৰাশিৰ ব্যক্তিসকলৰ ঘৰত যদি কোনোবা
বয়সস্থ ব্যক্তি আছে তেওঁলোকৰ পৰা কিবা উপদেশ লাভ কৰিব, কিবা সহায় লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। প্ৰেমৰ ক্ষেত্ৰত বিগত দিনৰ কিবা কথাই অকণমান মতভেদ আনিব পাৰে, গতিকে সতৰ্ক হৈ চলিব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি সময়ৰ কাম সময়ত কৰা দেখা যাব, আৰু বিশেষকৈ আজৰি সময়খিনিৰো আজিৰ দিনটোত সদুপয়োগ হ'ব। আজি কাৰোবাৰ কিবা কথাই খঙৰ মাত্ৰা অকণমান বঢ়াব পাৰে, গতিকে নিজক নিয়ন্ত্ৰণ ৰাখিব। হঠাৎ খং আজি উঠাৰ সম্ভাৱনা দেখা পোৱা গৈছে, কিন্তু সন্ধিয়াৰ সময়খিনি আপোনাৰ বাবে খুব আনন্দ আৰু উৎসাহৰ মাজেৰে অতিবাহিত হ'ব। আজি দিনটোত এই ৰাশিৰ ব্যক্তিসকলে সঁচা কথা কোৱাও দেখা যাব। আনে যদি মিছা কথা কয় তেতিয়াহ'লে এই ৰাশিৰ ব্যক্তিসকলে আজি কিছু সেই কথাবোৰ শুনিব নিবিচাৰিব আৰু সত্যৰ সৈতে জড়িত হৈ থকা দেখা যাব। বাকী বিদ্যাৰ ক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলে শিক্ষাগুৰুৰ সহায় ল'ব লাগিব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 3 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ মনৰ কথা কোনোবা পৰিয়ালৰ সদস্যৰ সৈতে শ্বেয়াৰ কৰা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ নমতাকৈ কোনোবা আলহীৰ অহাৰ সম্ভাৱনা প্ৰবল দেখা পোৱা গৈছে, গতিকে আকস্মিক কোনোবা আলহীৰ আগমন হ'ব। সকলোৰে পৰা মৰম চেনেহ লাভ কৰিব। এই ৰাশিৰ ব্যক্তিসকলক সকলোৱে আজি গুৰুত্ব দিয়াও দেখা যাব। কৰ্মক্ষেত্ৰতো আপোনাৰ প্ৰভুত্বতা থাকিব। আপুনি যি কয় সেই কথাবোৰ সকলোৱে মানি চলিব। ঘৰুৱা ক্ষেত্ৰত সুখ সমৃদ্ধি বৃদ্ধি পাব। বিগত দিনত যদি কিবা সমস্যা আৰু চিন্তা আছিল, সেই সমস্যা আৰু চিন্তাবোৰ আজি কম বেছি পৰিমাণে হ'লেও নোহোৱা হ'ব। কিন্তু খুব খোলা মনেৰে সকলোৰে সৈতে কথা বতৰা কোৱাও দেখা যাব। কিন্তু য'তে ত'তে আপুনি ধন ইনভেষ্ট নকৰিব। ধন ইনভেষ্ট কৰিলে আপোনাৰ অবাবত ব্যয় হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে পৰিয়ালৰ পচন্দ অনুসৰিহে কাম কৰা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলে সময়ৰ কাম সময়ত কৰাও পৰিলক্ষিত হ'ব। যি কাম এই ৰাশিৰ ব্যক্তিসকলে এবাৰ কৰিম বুলি ভাবে, সেই কাম বনবোৰ শেষ কৰি অন্তিম সময়লৈকে কৰা দেখা যাব। জীৱনসংগী আপোনাক সন্ধিয়াৰ সময়ত হয়তো কিবা সুস্বাদু ভোজন বনাই খুৱাব পাৰে। বাকী শিক্ষা দীক্ষাৰ ক্ষেত্ৰৰ ফালৰ পৰাও শুভ। দিনটোৰ বাবে আজি বিশেষকৈ শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলে অকণমান ভাগৰ যেন অনুভৱ কৰা দেখা যাব, কিন্তু আপুনি যিমান সুস্বাদু ভোজন গ্ৰহণ কৰিব সিমানেই আপোনাৰ স্বাস্থ্যৰ প্ৰতিও আজি যত্ন ৰখাটো ভাল হ'ব। গতিকে গুৰুত্ব ৰাখিব। ধন অহা যোৱা কৰি থাকিব, কিন্তু সঞ্চয় কৰিবলৈ আপোনাৰ আজি বিশেষ ইচ্ছা যাব। বিশেষকৈ হাতত অহা ধন এওঁলোকে কিছু পৰিমাণে হ'লেও আজি সঞ্চয় কৰা দেখা যাব। কিবা কথাই অকণমান মনত ভয় ভাৱ আনিব পাৰে, গতিকে সেই ভয় ভাৱবোৰ আপুনি ত্যাগ কৰাটো বিশেষ আজি প্ৰয়োজন হ'ব। কৰ্মক্ষেত্ৰত কিন্তু আপোনাৰ উৎসাহ উদ্দীপনা আজি যথেষ্ট বাঢ়িব। গতিকে যিকোনো কাম কৰিবলৈ আগ্ৰহ উৎসাহবোৰ আজি বাঢ়িব। ঘৰৰ চিন্তাবোৰো আজি দূৰ হ'ব। গতিকে বিগত দিনত চলি থকা ঘৰুৱা সমস্যাবোৰ, ঘৰুৱা চিন্তাবোৰ আজি অকণমান কম হ'ব। প্ৰেমৰ ক্ষেত্ৰত আজি কিছু মতলীয়া হৈ থকা দেখা যাব। প্ৰিয়জনৰ সৈতে আজি যোগাযোগ আপোনাৰ খুব সুন্দৰ হ'ব। আজি সকলোকে সোনকালে বিশ্বাস কৰা দেখা যাব এই কৰ্কট ৰাশিৰ ব্যক্তিসকলে। এই ৰাশিৰ ব্যক্তিসকলৰ ঘৰৰ পৰা ওলাই গ'লেই আজি খৰচৰ মাত্ৰা বৃদ্ধি পাব। গতিকে ঘৰত থাকিলে বৰ বিশেষ খৰচ নহয়, কিন্তু ঘৰৰ পৰা আপুনি যেতিয়া ওলাই যাব আপুনি কিবা নহয় কিবা ক্ষেত্ৰত দিনটোত খৰচ কৰিব লাগিব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 5 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকল আজি সকলোৰে প্ৰিয় হৈ পৰিব। গতিকে আপোনাক সকলো ব্যক্তি আজি কিছু ভাল পোৱা দেখা যাব। আপুনি কৰা কাম বন, আপুনি কোৱা কথাবোৰ সকলোৰে প্ৰিয় হ'ব। কিন্তু নভবা নিচিন্তাকৈ এওঁলোকে ধন খৰচ কৰা
দেখা যাব। গতিকে যিকোনো ক্ষেত্ৰত ধন খৰচ কৰাটো আপুনি আজি নিয়ন্ত্ৰণ ৰখাটো ভাল হ'ব। নিজক নিয়ন্ত্ৰণ কৰি ধন খৰচ কৰিলে নিশ্চয় আৰ্থিক স্থিতিও সুন্দৰ হৈ থাকিব। আজি সন্ধিয়াৰ সময়খিনিত কোনোবা সামাজিক ব্যক্তিক লগ পোৱাৰ সম্ভাৱনা দেখা গৈছে। গতিকে আপুনিও হয়তো সন্ধিয়াৰ সময়ত কিবা সামাজিক কাম কৰিবলগীয়া হোৱা দেখা যাব। আজি প্ৰিয়জনৰ সৈতে কিবা কথাৰ আলোচনা হ'ব। গতিকে বিশেষকৈ ব্যক্তিগত কথাৰ আলোচনা সন্ধিয়াৰ সময়ত প্ৰিয়জনৰ সৈতে হোৱা দেখা যাব। লগতে সিংহৰাশি ব্যক্তিসকলে আনৰ প্ৰেছাৰত কাম কৰিবলগীয়াও হ'ব পাৰে। দিনটোত কোনোবা ব্যক্তি আপোনাক কাম বনত অকণমান প্ৰেছাৰ দিব পাৰে। বাকী যাত্ৰাৰ ফলৰ পৰা খুব শুভ। আজি সৰু সুৰা হ'লেও যাত্ৰাৰ সম্ভাৱনা আপোনাৰ দেখা গৈছে। এই ৰাশি ব্যক্তিসকলে ভৱিষ্যতৰ কিছু চিন্তা চৰ্চাও কৰা দেখা যাব। ভৱিষ্যতে কি কৰিব, ক'ত যাব, এনেধৰণৰ পৰিকল্পনাবোৰ আজি এওঁলোকে কৰা দেখা যাব। ব্যক্তিগত কাম বনবোৰ আপোনাৰ প্ৰিয় হ'ব। বিশেষকৈ আনৰ ব্যক্তিগত কামে আপোনাক সেই ব্যক্তিৰ কিছু কাম বনৰ প্ৰতি আকৰ্ষণ বাঢ়িব। গতিকে আনক দেখি কিছু উৎসাহ লাভ কৰা দেখা যাব। আনক দেখি কিছু মটিভেশ্যন লাভ কৰা এই সিংহৰাশি ব্যক্তিসকলে দেখা যাব। বাকী সকলো দিশত শুভ। আজিৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলৰ স্বভাৱ চৰিত্ৰ আৰু আচাৰ ব্যৱহাৰ কিছু আজি শিশুৰ দৰে হ'ব। শিশুৱে যি কৰি ভাল পায় আপোনাৰো হয়তো তেনেধৰণৰ কাম বনবোৰ কৰিবলৈ ইচ্ছা যাব। আজি কিন্তু আপোনাৰ ধন অদৰকাৰী ক্ষেত্ৰত ব্যয় হোৱাৰ অকণমান সম্ভাৱনা দেখা গৈছে। গতিকে আৰ্থিক ক্ষেত্ৰত কিছু গুৰুত্ব ৰাখিব। সামাজিক কাম কাজতো আপুনি অংশগ্ৰহণ কৰিব লাগিব। সমাজৰ যিকোনো কামত আপোনাৰ অংশগ্ৰহণ হোৱা আজি দেখা যাব। আজি সঁচা প্ৰেম লাভ কৰিব। প্ৰেমত পবিত্ৰতা আহিব। লগতে এই ৰাশিৰ ব্যক্তিসকলে আজৰি সময়ত পূৰ্বতে কৰিম বুলি ভাবি থোৱা কামৰ পৰিকল্পনা কৰা দেখা যাব। কিন্তু কিবা কাম আধৰুৱা অৱশ্যে ৰ'ব পাৰে। পৰিকল্পনা যদিও কৰিব, সেই পৰিকল্পনাসমূহ আজি হয়তো সম্পূৰ্ণ নহ'ব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি পৰিকল্পনাবোৰ খুব সুন্দৰভাৱে কৰা দেখা যাব। যাত্ৰাৰো আজি সম্ভাৱনা প্ৰবল আছে। কিবা নহয় কিবা ক্ষেত্ৰত আপুনি ক'ৰবাত যাব লাগিব। বহুদিন লগ নোপোৱা কোনো ব্যক্তিক আজি লগ পোৱাৰ সম্ভাৱনাও দেখা গৈছে। বিশেষকৈ কোনোবা প্ৰিয় বন্ধুতুল্য ব্যক্তিক আজি আপুনি লগ পাব। এই ৰাশিৰ ব্যক্তিসকলে বিদ্যাত অৱশ্যে কিছু আনে যি কয় সেইমতে হয়তো পঢ়া শুনা কৰিব লাগিব। হয়তো পিতৃ মাতৃও হ'ব পাৰে সেই ব্যক্তিগৰাকী। পিতৃ মাতৃৰ মতে আপুনি পঢ়া শুনা কৰিবলগীয়া হ'ব পাৰে। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলৰ মনত আজি আনন্দ আৰু উৎসাহ থাকিব। লগতে এই ৰাশি ব্যক্তিসকলৰ আজি হাঁহি ধেমালিৰ মাজেৰে দিনটো অতিবাহিত হ'ব। জীৱনসংগীৰ সৈতে ক'ৰবাত যোৱাৰ সময়ত অকণমান আপোনাৰ খৰচৰ মাত্ৰা বাঢ়িব পাৰে। কিন্তু পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা আজি আপোনাৰ শুভ দেখা গৈছে। পৰিয়ালত কিবা ভাল খবৰ আহিব। বহুদিন লগ নোপোৱা কোনো বন্ধুৰ সৈতেও আজি যোগাযোগ হোৱাৰ সম্ভাৱনা দেখা গৈছে। এই ৰাশি ব্যক্তিসকলে আজি সময়ৰ কামবোৰ সময়ত কৰা দেখা যাব। এবাৰ যদি কাম কিবা কৰিম বুলি ভাবি লয়, সেই কাম বনবোৰ শেষ কৰিহে এৰা দেখা যাব। জীৱনসংগীলৈ সঘনাই মনত পৰি থাকিব। বিশেষকৈ প্ৰেম সম্বন্ধত প্ৰিয়জনৰ সঘনাই মনত পৰি থকা দেখা যাব। কিন্তু যদি আপোনাৰ নিচাযুক্ত দ্ৰব্য সেৱন কৰাৰ অভ্যাস আছে, তেনে ক্ষেত্ৰত খৰচৰ মাত্ৰা ভবাতকৈ বাঢ়িব। বিদ্যাত আনে উপকাৰ কৰিব। আনৰ পৰা কিবা ছাপোৰ্ট প্ৰাপ্তিৰ আজি সম্ভাৱনা শিক্ষা ক্ষেত্ৰত দেখা গৈছে। এই ৰাশিৰ ব্যক্তিসকলে আজি মাতৃৰ পৰা কিবা ভাল খবৰ লাভ কৰিব। মাতৃয়ে আপোনাক আজি সম্পূৰ্ণ ছাপোৰ্ট কৰিব সকলো ক্ষেত্ৰত। লগতে আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া। লগতে যদি দৈনিক ৰাশিফলবোৰ সদায় পাই থাকিব বিচাৰিছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। বৃশ্চিক ৰাশি।
বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ স্বাস্থ্যত সবলতা আহিব। এই ৰাশিৰ ব্যক্তিসকলৰ বিগত দিনত যদি স্বাস্থ্য দুৰ্বল আছিল, সেই দুৰ্বলতাবোৰ আজি নোহোৱা হ'ব। আৰ্থিক স্থিতিও আজি কিছু সবল হোৱাৰ সম্ভাৱনা প্ৰবল আছে, কিয়নো আপোনাৰ হাতত ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা ধন মেনেজ হ'ব। এই ৰাশিৰ যিসকল বিবাহিত ব্যক্তি, তেওঁলোকে ক'ৰবাত ফুৰিব হয়তো যাবলগীয়া হ'ব পাৰে, কিবা কাৰণবশতঃ ক'ৰবাত ওলাই যাবলগীয়া হোৱা দেখা যাব। মন কিন্তু আপোনাৰ যথেষ্ট খোলা হৈ থাকিব। আজি বিগত দিনৰ তুলনাত মন কিছু পাতল হৈ পৰিব। মনৰ কথা আনক কৈ এওঁলোকে কিছু সুখী অনুভৱ কৰা দেখা যাব। কাজিয়া পেচালবোৰো নোহোৱা হৈ পৰিব। ইয়াৰ উপৰিও সঁচা প্ৰেম লাভ কৰিব। দিনটোত প্ৰিয়জনে আপোনাক সম্পূৰ্ণ ছাপৰ্ট কৰিব। এই ৰাশি ব্যক্তিসকলে কিবা কৰিম বুলি যদি পৰিকল্পনা কৰে, কিন্তু সেই পৰিকল্পনাবোৰ সময়মতে নহ'ব, অকণমান হ'লেও পলম হোৱা দিনটোত দেখা যাব। আজি এই ৰাশি ব্যক্তিসকলৰ ব্যক্তিগত কামতকৈ এওঁলোকে আনৰ কামৰ প্ৰতি বেছি গুৰুত্ব দিয়া দেখা যাব। আনৰ কাম বনত তেওঁলোকে সহায় কৰিব, কিন্তু আপোনাৰ ব্যক্তিগত কিবা কাম অকণমান পিছ পৰি ৰ'ব পাৰে। বিদ্যাত আজি পুৰণা বিষয় পুনৰ অধ্যয়ন কৰিব লাগিব। গতিকে লক্ষ্য কৰিলে অন্য সকলো দিশত দিনটো শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। আজিৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। ধনুৰাশি ব্যক্তিসকল আজি সকলো কামত এক্টিভ থকা দেখা যাব। এওঁলোকৰ স্বাস্থ্য পাতিটো আজি সুস্থ সবলতা আহিব আৰু সকলো কাম খুব কম সময়ৰ ভিতৰত সোনকালে কৰা দেখা যাব। আজি দিনটোত খৰচৰ মাত্ৰা বাঢ়িব। আপুনি খৰচ নকৰিম বুলি ভাবিও ক'ৰবাত নহয় ক'ৰবাত খৰচ কৰিব লাগিব। কিন্তু এই ৰাশি ব্যক্তিসকলে আনক নিজৰ পিনে আকৰ্ষণ কৰিব পাৰিব। আপুনি যি কাম কৰিব সেই কাম বনবোৰ সকলোৰে প্ৰিয় হৈ পৰিব। শিশুৱে অকণমান আপোনাক কিছু আমনি কৰিব পাৰে। হয়তো আপুনি শিশুৰ বাবেই কিবা ক্ষেত্ৰত দিনটোত আমনিজন অনুভৱ কৰিব পাৰে। আজি এনে কোনো ব্যক্তিক লগ পাব, যি ব্যক্তিক আপুনি বহুদিন পূৰ্বতে লগ পাইছিল। আজি সুস্বাদু ভোজন গ্ৰহণ কৰাৰ সম্ভাৱনা প্ৰবল আছে। ঘৰত নতুবা ঘৰৰ পৰা ওলাই গ'লেও আপুনি সুস্বাদু ভোজন গ্ৰহণ কৰাৰ সৌভাগ্য লাভ কৰিব। কিন্তু নিজৰ প্ৰয়োজনীয় বয় বস্তুসমূহৰ ওপৰত গুৰুত্ব ৰাখিব। কিবা বস্তু হয়তো হেৰাব পাৰে। হাঁহি ধেমালি ফূৰ্তিৰ মাজেৰে আপোনাৰ বৈবাহিক সম্বন্ধও অতিবাহিত হ'ব। অৱশ্যে গোটেই দিনটোৱে এই ৰাশি ব্যক্তিসকলে ফূৰ্তি আৰু আনন্দৰ মাজেৰে দিনটো পাৰ কৰা দেখা যাব। আজি কিতাপ পঢ়াৰ ইচ্ছা অকণমান কমিব। মোবাইলত ব্যস্ততা কিছু বাঢ়িব। গতিকে মোবাইল টিভিৰ সৈতে যোগাযোগ বঢ়াৰ বাবে পঢ়া শুনাৰ পৰা অকণমান দূৰত্ব বৃদ্ধি পোৱা দেখা যাব। অন্য সকলো দিশত শুভ। দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। মকৰ ৰাশিৰ ব্যক্তিসকলে বন্ধুৰ সৈতে সময় পাৰ কৰিলে আপোনাৰ দিনটোত মানসিক চিন্তাবোৰ কম হ'ব। লগতে আজি দিনটোৰ আৰম্ভণিতে অকণমান ধন খৰচ হোৱাৰ সম্ভাৱনা দেখা গৈছে। গতিকে আৰ্থিক স্থিতি দিনটোৰ আৰম্ভণিতে কিছু দুৰ্বল হ'ব। এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে পচন্দ অনুসৰিহে কাম বনত অংশগ্ৰহণ কৰা দেখা যাব। যি কাম কৰি ভাল নাপায় সেই কাম বনবোৰ এওঁলোকৰ কৰিবলৈ একেবাৰে মন নাযাব। কিন্তু শিক্ষা ক্ষেত্ৰত সুনাম অৰ্জনৰ যোগ দেখা গৈছে। আপুনি পঢ়া শুনাত আজি দিনটোত সুনাম অৰ্জন কৰিব পাৰিব। প্ৰিয়জনৰ পৰা অকণমান দূৰত থাকিবলগীয়া হোৱাও দেখা যাব। এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে খুব শান্ত আৰু কিছু নম্ৰ ভদ্ৰভাৱে দিনটো অতিবাহিত কৰিব, কিয়নো এওঁলোকৰ ব্যক্তিত্বত আজি কিছু ভদ্ৰতা আহিব। গতিকে খুব শান্তভাৱে দিনটো অতিবাহিত হ'ব। জীৱনসংগীৰ বাবে কিবা খৰচ পাতি বৃদ্ধি পাব পাৰে। গতিকে আপুনি প্ৰিয়জনৰ নামতো হয়তো খৰচ কৰিবলগীয়া হ'ব পাৰে। আজৰি সময়ৰ কিন্তু সদুপয়োগ হ'ব। বিশেষকৈ অকণমান সময়ো বিনা কাৰণত তেওঁলোকে পাৰ কৰা দেখা নাযায়। কিন্তু মাতৃয়ে অকণমান আপোনাক খং ৰাগ কৰিব পাৰে। কিবা কথাত মাতৃয়ে খং কৰা দেখা যাব। একেৰাহে কাম কৰিবলগীয়া হ'লে এওঁলোকৰ কিন্তু আজি ইচ্ছা একেবাৰে কম হৈ যাব কাম বনৰ প্ৰতি। গতিকে
কিছু ৰৈ জিৰণি লৈ কাম কৰাটো আপোনাৰ কৰ্ম আৰু স্বাস্থ্যৰ বাবেও লাভদায়ক হ'ব। ওচৰ পাজৰৰ কোনোবা সম্বন্ধীয় ব্যক্তি আপোনাৰ আজি খা খবৰ লৈ থাকিব। অন্য সকলো দিশত শুভ। দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কুম্ভ ৰাশি ব্যক্তিসকলৰ বিগত দিনত হয়তো স্বাস্থ্যত অকণমান দুৰ্বলতা চলি আছিল, নতুবা পৰিশ্ৰম অকণমান বৃদ্ধি পাইছিল। আজি সেই পৰিশ্ৰমবোৰ কিছু দূৰ হ'ব। লগতে ভ্ৰমণত আনন্দৰ যোগ দেখা গৈছে। ক'ৰবাত যাবলগীয়া থাকিলে খুব আনন্দিত আৰু উৎসাহিতভাৱে যোৱা দেখা যাব। আজি সমস্যাবোৰৰ স্থায়ী সমাধান হ'ব। বিগত দিনত যদি কিবা সমস্যা চলি আছিল, সেই সমস্যাবোৰ একেবাৰে নোহোৱা হৈ পৰিব। কিন্তু কিবা নহয় কিবা বস্তু আজি ক্ৰয় কৰিব লাগিব। বস্তু ক্ৰয় কৰাৰ ক্ষেত্ৰত খৰচৰ মাত্ৰা আজি বৃদ্ধি পাব। শিশুৱে আপোনাক কাম বনত সহায় কৰিব। যিকোনো শিশুৰ পৰা আপুনি ছাপোৰ্ট প্ৰাপ্তিৰ সম্ভাৱনা প্ৰবল দেখা পোৱা গৈছে। কিন্তু প্ৰিয়জনে কোৱা কথাই হয়তো অকণমান মনত আঘাত দিব পাৰে। প্ৰিয়জনৰ কথাত অকণমান বেয়া লাগিব পাৰে আপোনাৰ। বাকী এই ৰাশি ব্যক্তিসকলে আজি নিজৰ বাবে বৰ বিশেষ সময় নাপাব, কিয়নো আনৰ কাম বন কৰোঁতেই আপোনাৰ সময়বোৰ পাৰ হ'ব। কিন্তু এই ৰাশি ব্যক্তিসকলে পুৰণা দিনত কৰি ভাল পোৱা কিবা কামো কৰিবলৈ ইচ্ছা যাব। কিতাপ পঢ়াৰ প্ৰতিও আগ্ৰহ ধাউতি বাঢ়িব। গতিকে মন পচন্দৰ কিতাপ পঢ়া, মন পচন্দৰ সংগীত শুনা এওঁলোকক দেখা যাব। ইয়াৰ উপৰিও যোগ্য ব্যক্তিক কৰ্মক্ষেত্ৰত কিবা খবৰ অহাৰ সম্ভাৱনা আজি প্ৰবল আছে। আৰু নিজৰ স্বাস্থ্য পাতিৰ এওঁলোকে খুব গুৰুত্ব দিয়া দেখা যাব। সৌন্দৰ্যৰ প্ৰতি এওঁলোকে সৌন্দৰ্য কেনেকৈ বৃদ্ধি কৰিব লাগে, কি কৰিলে দেখাত সৌন্দৰ্যৱান হ'ব পাৰি, তেনেধৰণৰ কাম বনত তেওঁলোকক কিছু জড়িত হৈ থকা দেখা যাব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 9 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আহিছোঁ। মীন ৰাশি ব্যক্তিসকলৰ আজি যদি মনত সকাৰাত্মক চিন্তা আনে, তেতিয়াহ'লে আপোনাৰ দিনটোত সকলো কাম সকাৰাত্মক হৈ পৰিব। আজি কিন্তু বিপৰীত লিংগৰ পৰা সঁহাৰি প্ৰাপ্তিৰ পূৰ্ণ সম্ভাৱনা আছে। লগতে ক'ৰবাত ধন ইনভেষ্ট কৰাটো আপোনাৰ বাবে বিশেষ লাভপ্ৰদায়ক হৈ পৰিব। গতিকে কম বেছি পৰিমাণে হ'লেও ইনভেষ্ট কৰক। সেই ইনভেষ্ট কৰা ধন আপোনাৰ সৎ কামত আহিব। আজি কিবা নহয় কিবা নতুন কথা জানিব পাৰিব। এই ৰাশি ব্যক্তিসকলে কিন্তু নিজৰ গোপনীয় কথা আজি আনক পৰালৈ নক'ব। নিজৰ গোপনীয় কথা গোপনীয় কৰি ৰখাই ভাল হ'ব, নহ'লে সমস্যা আহিব পাৰে। প্ৰেম সম্বন্ধতো আপোনাৰ আজি অকণমান দূৰত্ব অহাৰ সম্ভাৱনা দেখা গৈছে। সৰু কথাই মতভেদ আনিব পাৰে। গতিকে সতৰ্ক হৈ চলাটো আপোনাৰ বাবেই ভাল হ'ব। আজৰি সময়ত কিতাপ পঢ়াৰ বিশেষ ইচ্ছা যাব। আজি বাহিৰা কিতাপেই হওক, নতুবা আপোনাৰ ব্যক্তিগত পাঠ্যপুথিয়ে হওক, আজি পঢ়াৰ ইচ্ছা যাব। একাগ্ৰতা ঘৰৰ কোনোবা সদস্যই অকণমান ভংগ কৰিব পাৰে। পঢ়ি থাকিলে হয়তো ঘৰৰ কোনোবা ব্যক্তিয়ে আপোনাক কিবা কাম কৰিবলৈ দিব, নতুবা মাজত গৈ আপোনাক কিছু দিগদাৰ কৰিব। গতিকে অকণমান পঢ়া শুনাত ঘৰৰ সদস্যই সমস্যা আনিব পাৰে। বাকী এই ৰাশি ব্যক্তিসকলে নিজৰ কাম নিজেই কৰিব বিচৰা দেখা যাব। আনৰ ওপৰত ভৰসা নকৰি আনক দায়িত্ব সিমান এওঁলোকে নিজৰ কাম নিজে কৰা দেখা যাব। আজি আপোনাৰ আকৰ্ষণীয়তা বাঢ়িব। আপুনি যি ক'ব সেই কথাবোৰ সকলোৱে মানি চলিব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 7 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।